মহানগৰীত বাঘৰ আক্ৰমণত আহত মহিলা নিশা প্ৰায় 2:30 বজাত ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁতে বাঘৰ আক্ৰমণত আহত হয় ফতাহিল আমবাৰীৰ দীপালী দাস। আহত মহিলাগৰাকীক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন। 45 বছৰীয়া মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক। পুনৰ জনাইছে এক ব্ৰেকিং নিউজ। মহানগৰীত বাঘৰ আক্ৰমণত আহত মহিলা নিশা প্ৰায় 2:30 বজাত ঘৰৰ পৰা বাহিৰলৈ যাওঁতে বাঘৰ আক্ৰমণত আহত হয় ফতাহিল আমবাৰীৰ দীপালী দাস। আহত মহিলাগৰাকীক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন। 45 বছৰীয়া মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক। আমি সবিশেষ জানিবৰ বাবে আমি সংযুক্ত হৈছোঁ ফোনেৰে আমাৰ জ্যেষ্ঠ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতাৰ সৈতে। হয় ধৰ্মেন্দ্ৰ কলিতা, যিহেতু মহানগৰীত বাঘৰ আক্ৰমণত এগৰাকী মহিলা আহত হৈছে আৰু বৰ্তমানে মহিলাগৰাকী চিকিৎসাধীন হৈ আছে, আপুনি কি জনাব শেহতীয়া তথ্য? এই মুহূৰ্তত ক'ব লাগিব যে ৰাজধানী গুৱাহাটী মহানগৰীত যি নাহৰ ফুটুকীৰ যে আতংক, কিছুদিন পূৰ্বে আচলতে এক অনুৰূপ ঘটনা সংঘটিত হৈছিলে গুৱাহাটী মহানগৰীৰ ফটাকিল অঞ্চলত। একে অনুৰূপ ঘটনা, এগৰাকী মহিলাক বাঘৰ আক্ৰমণত তেওঁ সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰা হৈছিল। আৰু আকৌ আজি একেই এটা ঘটনা সংঘটিত হৈছে যে নিশাৰ ভাগত প্ৰায় 2:30 বাজি সময়ত দেখিবলৈ পোৱা গৈছে যে এগৰাকী মহিলা নিজৰ বাসগৃহৰ পৰা বাহিৰলৈকে ওলাই আহিছিলে। মহিলাগৰাকীৰ নাম ইতিমধ্যে দীপালী দাস বুলি জানিব পৰা গৈছে। আৰু মহিলাগৰাকীক নিশাৰ ভাগত যেতিয়া চোতাললৈকে ওলাই আহিছিলে আৰু তেতিয়া বাঘৰ সন্মুখত মুখামুখি হৈছিলে আৰু বাঘৰ আক্ৰমণত ইতিমধ্যে তেওঁ সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে পৰিয়ালৰ লোক আৰু স্থানীয় লোকে মিলি পেলাই ইতিমধ্যে তেওঁক GMC হস্পিটেললৈকে লৈ যোৱা হৈছে। কিন্তু এটা কথা ক'ব লাগিব, যিগৰাকী দীপালী দাসৰ কথা কোৱা হৈছে, মুখমণ্ডলত যথেষ্ট আঘাতৰ চিন স্পষ্ট হৈ আছে আৰু যথেষ্ট মুখমণ্ডলত আঘাত কৰিছে আৰু শৰীৰৰ কেইবাটাও অংশতো ক্ষতবিক্ষতভাৱে ইতিমধ্যে যি নাহৰ ফুটুকীৰ আক্ৰমণৰ বলি হৈছে। এটা কথা ক'ব লাগিব যে গুৱাহাটী মহানগৰীৰ যিসমূহ পাহাৰ অঞ্চল আছে, বিশেষকৈ যদি চোৱা যায় মালিগাঁও, গুৱাহাটী মহানগৰীৰ ফটাখিল আমবাৰী আৰু ফটাখিল আমবাৰী থানাৰ অন্তৰ্গত কালা পাহাৰত আজি যিটো ঘটনা সংঘটিত হৈছে আৰু তাৰ সমান্তৰালকৈ ভঙাঘৰৰ যিখন পাহাৰ আছে তাত ইতিমধ্যে বাঘৰ যি চেঞ্চিটিভ এৰিয়া বুলি ইতিমধ্যে যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৱাইল্ড লাইফে ইতিমধ্যে গোটেই ঘটনাৰ বিৱৰি কৈছে। তাৰ সমান্তৰালকৈ ক'ব লাগিব যে গুৱাহাটী মহানগৰীত যি বাঘৰ আতংক, মহিলাগৰাকীক ইতিমধ্যে স্থানীয় লোক আৰু পৰিয়ালৰ লোকে ইতিমধ্যে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে। কিন্তু এটা কথা ক'ব লাগিব যে মহিলাগৰাকীয়ে নহয় আৰু এনেকুৱা ধৰণৰ ঘটনা প্ৰায়ে ঘটি থাকে গুৱাহাটী মহানগৰীত। কিন্তু বন বিভাগৰ লোক আৰু বন বিভাগৰ লোক কোনো ধৰণৰ তেওঁলোকৰ যি ধৰণৰ তেওঁলোকে চাব লাগে বা গোটেই ঠাইখিনি তেওঁলোকে ফুৰিব লাগে, কিন্তু তেওঁলোকক কোনো ধৰণৰ তেনেকুৱা তৎপৰ দেখিবলৈ পোৱা নাযায়। যাৰ ফলত আৰু যিহেতু ফৰেষ্ট এৰিয়া, যিহেতু গুৱাহাটী কেইবাখনো পাহাৰ ইতিমধ্যে বন বিভাগৰ অঞ্চলত পৰে, প্ৰায় 1200 হেক্টৰ মাটিয়ে গুৱাহাটী মহানগৰীৰ মালিগাঁওখনে ৰিজাৰ্ভ এৰিয়া। কিন্তু বৰ্তমানো গোটেই যদি চোৱা যায় গোটেই পাহাৰখনে তহিলং কৰি পেলাইছে, জনবসতি ঘন হৈ পৰিছে। যাৰ ফলত পাহাৰৰ পৰা নামি অহা জন্তুৱে জীৱ জন্তুৱে ইতিমধ্যে মানুহক আক্ৰমণ কৰিবলৈ উদ্যত হয়, যাৰ ফলত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। ভাস্কৰ, ধৰ্মেন্দ্ৰ কলিতা, যিহেতু মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, বৰ্তমান তেখেতৰ এনে কেনেকুৱা অৱস্থা আপুনি কি জনাব এই মুহূৰ্তত? হয় ছাৰ, আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈকে আমি যোগাযোগ কৰিছিলো আৰু যোগাযোগ কৰাৰ ফলত তেওঁলোকে কৈছে যে বৰ্তমান মহিলাগৰাকীৰ অৱস্থা সংকটজনক। তেওঁক ইতিমধ্যে ICUত ৰখোৱা হোৱা বুলি ইয়াৰে যিসমূহ পৰিয়ালৰ লোক অথবা যি GMCHৰ কৰ্তৃপক্ষ তেওঁলোকে ইতিমধ্যে জানিবলৈ দিছে। আৰু মহিলাগৰাকীৰ মুখমণ্ডল আৰু শৰীৰত কেইবাঠাইতো যথেষ্ট আঘাতৰ চিন স্পষ্ট হৈছে বুলি GMCH কৰ্তৃপক্ষৰ পৰা জানিবলৈ দিয়া হৈছে। ভাস্কৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আমি পুনৰ জনাইছোঁ মহানগৰীত বাঘৰ আক্ৰমণত আহত হৈছে এগৰাকী মহিলা। নিশা প্ৰায় 2:30 বজাত ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁতেই বাঘৰ আক্ৰমণত আহত হয় ফটাহিল আমবাৰীৰ দীপালী দাস নামৰ মহিলাগৰাকী। আৰু আহত মহিলাগৰাকীক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আৰু 45 বছৰীয়া মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি আমি জানিব পাৰিছোঁ। আৰু মহানগৰীত বাঘৰ আক্ৰমণত আহত হৈছে এগৰাকী মহিলা। নিশা প্ৰায় 2:30 বজাত ঘৰৰ পৰা বাহিৰলৈ যাওঁতেই বাঘৰ আক্ৰমণত আহত হয় ফটাহিল আমবাৰীৰ দীপালী দাস। আহত মহিলাগৰাকীক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ আছে আৰু 45 বছৰীয়া মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক। আৰু এটা কথা ক'ব লাগিব, যিহেতু গুৱাহাটী মহানগৰীৰ বিভিন্ন পাহাৰসমূহত ইতিমধ্যে মানুহে ঘৰ বাৰী সাজিবৰ বাবে যিসমূহ তাত হাবি বা জংঘল আছে, সেই হাবি জংঘলসমূহ মুকলি কৰি দিয়াৰ পাছতেই আচলতে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ বা এনেধৰণৰ ঘটনা দৈনিক বাঢ়িছে বুলি আমি ক'ব লাগিব।
আৰু যাৰ ফলত ইতিমধ্যে বহু লোক বহু সময়ত বাঘৰ আক্ৰমণৰ বলি হৈছে বহু লোকৰ ইতিমধ্যে মৃত্যু হৈছে বাঘৰ আক্ৰমণত আৰু বৰ্তমানে এইগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে আৰু তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে আজি গুৱাহাটী মহানগৰীত আৰু নিশা প্ৰায় 2:30 বজাত ঘৰৰ পৰা বাহিৰলৈ ওলাওঁতেই বাঘৰ আক্ৰমণত আহত হয় দীপালী দাস নামৰ এই মহিলাগৰাকী আৰু বৰ্তমানে মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু বৰ্তমানে মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি আমি জানিব পাৰিছোঁ আমি পুনৰাই অধিক জানিবৰ বাবে আমি সংযুক্ত হৈছোঁ আমি ধৰ্মেন্দ্ৰ কলিতাৰ সৈতে ফোনেৰে আমি সংযুক্ত হৈছোঁ হয় ধৰ্মেন্দ্ৰ কলিতা পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু বৰ্তমানে বাঘৰ অৱস্থিতি সন্দৰ্ভত বন বিভাগে কিবা আপোনালোকক তথ্য জানিবলৈ দিছে নেকি এই মুহূৰ্তত হয় ভাস্কৰ পুনৰবাৰ সেই কথাখিনিকে উল্লেখ কৰিছোঁ যে যি বন বিভাগৰ লগতো আমি যোগাযোগ কৰিছিলোঁ গুৱাহাটী মহানগৰীৰ যি DFO অফিচ আছে আমি তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ বন বিভাগৰ যি শান্তিপুৰস্থিত যি কাৰ্যালয় আছে তাতো আমি যোগাযোগ কৰিছিলোঁ কিন্তু তেওঁলোকৰ যি স্থানীয় লোক বা পৰিয়ালৰ লোকে বন বিভাগ অথবা যে আৰক্ষী প্ৰশাসনক নজনোৱাকৈ কিন্তু তেওঁলোকে হস্পিটেললৈকে লৈ যোৱা হৈছে আৰু এটা কথা ক'ব লাগিব যিহেতু সেইখিনি সময়ত বন বিভাগ বা আৰক্ষীক তেওঁলোকে পিছত হ'লেও জনাব লাগিছিলে কিন্তু বৰ্তমানলৈকে তেওঁলোকে জনোৱা হোৱা নাই কিন্তু এটা কথা ক'ব লাগিব যে মহিলাগৰাকীৰ অৱস্থা যথেষ্ট সংকটজনক আছিলে যিহেতু মুখমণ্ডল বা শৰীৰৰ বিভিন্ন স্থানত আক্ৰমণ কৰিছিলে জীৱন মৃত্যুৰ সৈতে তেওঁ যুঁজি আছিলে সেইকাৰণে ইতিমধ্যে তেওঁলোকৰ পৰিয়ালৰ লোক অথবা স্থানীয় লোকে তেওঁলোকে হস্পিটেললৈকে লৈ যোৱা হৈছিলে ইতিমধ্যে তেওঁক যি GMC's কৰ্তৃপক্ষই আমাক জনোৱা মতে তেওঁৰ যথেষ্ট স্বাস্থ্যৰ অৱনতি ঘটিছে যিহেতু মুখমণ্ডলত যথেষ্ট আঘাতৰ চিন আছিলে আৰু এটা কথা ক'ব লাগিব যে আপুনি কোৱাৰ দৰে যে গুৱাহাটী মহানগৰীৰ যিসমূহ পাহাৰ অঞ্চল আছে সেই পাহাৰ অঞ্চলৰ ইতিমধ্যে যিসমূহ পাহাৰ অঞ্চল আছে সেই পাহাৰ অঞ্চল তহিলং কৰি পেলাইছে জনবসতি ঘন হৈছে যাৰ সময়ত খাদ্য বিচাৰি তেওঁলোকে নিম্নাংশলৈ অৰ্থাৎ পাহাৰৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়ালৈকে নিশা জীৱ জন্তুসমূহ নামি আহে যাৰ ফলত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে হয় ধৰ্মেন্দ্ৰ কলিতা আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ এক ব্ৰেকিং নিউজ ধেমাজিৰ জিয়াধল মুখত অঘটন নৈত উটি গ'ল উমেশ বৰ্মন নামৰ এজন লোক মাছ মাৰিবলৈ গৈছিল লোকজন SDRFৰ উদ্ধাৰ অভিযান বৰ্তমানে অব্যাহত আছে আমি পুনৰ জনাইছোঁ এক ব্ৰেকিং নিউজ ধেমাজিৰ জিয়াধল মুখত অঘটন নৈত উটি গ'ল উমেশ বৰ্মন নামৰ এজন লোক মাছ মাৰিবলৈ গৈছিল লোকজনে আৰু বৰ্তমানে SDRFৰ উদ্ধাৰ অভিযান অব্যাহত আছে